वही 70वें राष्ट्रीय फिल्म पुरस्कारों की घोषणा एमुठी पुठी को सर्वश्रेष्ठ असमिया फिल्म पुरस्कार के लिए चुना गया है। कुलंदिनी महंत द्वारा निर्देशित फिल्म है एमुठी पुठी। बॉबी शर्मा बरुआ की फिल्म शिकाय शाल ने जीता तीवा भाषा में सर्वश्रेष्ठ फिल्म का पुरस्कार। वही पार्ट सारथी महंत की डॉक्यूमेंट्री हाडगेला को जुरीक का विशेष पुरस्कार। आईमी बरुआ की डॉक्यूमेंट्री बीरूबाला बीच 2 पद्मश्री के लिए जज का विशेष पुरस्कार दिया जाएगा। नपन देखा के सुनीता को लिए सर्वश्रेष्ठ वृत्तचित्र पुरस्कार की घोषणा की गई है। এটা বিপন্ন পক্ষী ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰৰ টপ 20 এন্ডেঞ্জাৰ্ড স্পিচিজৰ অন্যতম হাৰগিলা। ইণ্টাৰেষ্টিংলি এই হাৰগিলাৰ প্ৰধান বসতি আমাৰ কামৰূপ জিলাৰ দদৰা পছৰীয়া অঞ্চল। কিন্তু হাৰগিলা এটা সময় আছিল ক্ৰমাৎ বিলুপ্তিৰ পথত গৈ আছিল। ঠিক সেই সময়তে পূৰ্ণিমা দেৱী বৰ্মন নামৰ ৰিচাৰ্চ স্কলাৰ এগৰাকী তেওঁ সেই অঞ্চলত হাৰগিলাৰ সংৰক্ষণৰ কাৰণে কাম কৰিবলৈ ল'লে আৰু তেওঁ এই প্ৰচেষ্টাত জড়িত কৰিলে সেই গোটেই অঞ্চলৰ মহিলাখিনিক। সেই অঞ্চলৰ গোটেই গাঁওকেইখনৰ মহিলাখিনিক লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনে গঠন কৰিলে হাৰগিলা আৰ্মি। আনকি পূৰ্ণিমা দেৱী বৰ্মনক সেই অঞ্চলৰ ৰাইজে হাৰগিলা বাইদেউ বুলি মতা হ'ল। 2010 চনৰ পৰা মই ব্যক্তিগতভাৱে আৰু কামৰূপ জিলা আৰক্ষী আমি সকলো এই হাৰগিলাৰ কনজাৰ্ভেশ্যন যিটো এফৰ্ট তাৰ লগত জড়িত হৈ আছোঁ। গতিকে বহু বছৰ ধৰি কেইবা বছৰ ধৰি এই প্ৰচেষ্টাৰ যিবিলাক ফুটেজ মই সংগ্ৰহ কৰি আছিলোঁ আৰু তাৰ পাছত আমি যিবিলাক কাম হৈছিল তাৰ গোটেইবিলাক কাম আমি খুব সুন্দৰকৈ তাৰ ডকুমেণ্টেশ্যন কৰি গৈছিলোঁ আৰু এই গোটেই ডকুমেণ্টেশ্যনখিনি লৈ এই গাঁওকেইখনৰ এই মহিলাখিনিয়ে লগ লাগি পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত পৃথিৱীক কেনেকৈ এটা বিলুপ্তপ্ৰায়